নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ SN স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি মই আপোনালোকক অন্য এটা বিষয়ৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। আৰু আজি মানে ভিডিঅ'টো হৈছে আপোনালোকৰ যিটো অসম পুলিচৰ ড্ৰাইভাৰ স্কিল টেষ্ট হয়, যিটো ড্ৰাইভাৰ ভাইভা ধৰক স্কিল টেষ্ট, সেইটোৰ ওপৰত এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু তাৰে মানে ময়ো আমাৰ বেটেলিয়ানতে ধৰক বহুতকেইজন ড্ৰাইভাৰ আছে, তেওঁলোকৰ পৰা জানিব পৰা মতে মানে যোৱা বছৰ ড্ৰাইভাৰ স্কিল টেষ্ট মানে কেনেকুৱা হৈছিলে। আৰু মোৰো ধৰক ফৰেষ্টতো মোৰ বন্ধু আছে আৰু এইফালে পুলিচতো বন্ধু আছে। যোৱা বছৰ যিটো ফৰেষ্টত ভৰ্তি হৈছিলে তাতো মোৰ মানে লগৰজনে ড্ৰাইভাৰ পোষ্টিং হৈছিলে যোৱা বছৰ, সেয়েহে তাৰ ওপৰত মই ভিডিঅ'টো লৈ আহিছোঁ। আৰু তেওঁলোকৰ পৰা জানিবলৈ পাইছিলোঁ মানে যোৱাবাৰ মানে মান্দাকাটাত যিহেতু ড্ৰাইভাৰ স্কিল টেষ্ট হয়, তাত মানে কি হৈছিলে প্ৰথমৰ পৰা শেষলৈকে মই আপোনালোকক বুজাই দিম। আৰু যদি কিবা তোমালোকক প্ৰশ্ন সুধিবলৈ থাকে মোক কমেণ্ট কৰিবা, মই তেওঁলোকৰ পৰা জানি পেলানি তোমালোকক উত্তৰটো দি দিম। মানে কি মেইন আপোনালোকৰ আইডেণ্টিটি প্ৰুফ এটা, আইডেণ্টি প্ৰুফ যি নহওক মানে ড্ৰাইভিং লাইচেঞ্চো হৈ যাব, আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, এনেকুৱা ধৰণৰ কিবা আইডেণ্টিটি প্ৰুফ এটা লাগিব। আৰু আপোনালোকৰ এক্সেঞ্জ চাৰ্টিফিকেটখনো লৈ যাব। আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট যিটো অনলাইনত যিখন উলিয়াইছিলে এতিয়া বৰ্তমান সেইখনো লৈ যাব, আৰু অফলাইনত যিখন উলিয়াইছিলে সেইখনো লৈ যাব। আৰু তাৰপিছত তোমালোকৰ মানে যেতিয়া তুমি মানে মান্দাকাটাৰ ভিতৰলৈ সোমাই যাবা, ইণ্টাৰভিউ মানে গেটৰ পৰা, মানে গেটত সেই আইডেণ্টি প্ৰুফ এটা দেখাই তুমি ভিতৰলৈ সোমাই যাবা। তাৰপিছত যেতিয়া তুমি লাইন পাতিব লাগিব। আৰু তোমালোকৰ মানে কি প্ৰথম মানে ডাইৰেক্ট গাড়ী চলাবলৈ নিদিয়ে, তোমালোকে সেইটো নাজানো মানে মই লগৰকেইজনৰ পৰা জনা মতে তেওঁলোকে জনাইছে প্ৰথম গৈ তোমালোকৰ ভাইভা টেষ্ট হৈ ল'ব। ভাইভা টেষ্টৰ হৈ লোৱাৰ পিছত যেতিয়া তুমি ৰিজাল্ট লগালগ দি দিব, ভাইভা টেষ্ট যদি তুমি পাছ কৰা তাৰপিছতহে তোমাক মানে গাড়ী চলাবলৈ তোমাক লৈ যাব। যিটো মানে সেইটো মানে বহুতে ধৰক কোৱাও নাই, মই লগৰকেইজনক সোধাৰ পিছত মই গম পাইছোঁ। প্ৰথম তোমালোকৰ ভাইভা টেষ্ট হৈ ল'ব, ভাইভা টেষ্টত প্ৰশ্ন সুধিব, অকল গাড়ীৰ বিষয়ে প্ৰশ্ন সুধিব, মানে যিহেতু গাড়ী মানে ভালদৰে তোমালোকৰ নলেজ থাকিবই, যিটো ড্ৰাইভাৰ মানে ইণ্টাৰভিউ দিবলৈ ওলাইছা। আৰু গাড়ীৰ বিষয়ে প্ৰশ্ন সুধিব। আৰু গাড়ীৰ প্ৰশ্ন সোধাৰ পিছত যেতিয়া তুমি পাছ কৰিবা তাৰপিছত তোমাক মানে অফিচাৰকেইজনে আকৌ মানে গাড়ীত বহাই পেলাই তোমাক পাহাৰৰ ওপৰলৈ লৈ গুচি যাব। আৰু পাহাৰৰ ওপৰত মানে কি তোমালোকৰ এনেকুৱা ধৰণৰ মানে মই ড্ৰাইভাৰ মানে মই সুধিছোঁ মানে যোৱাবাৰ কেনেকুৱা ধৰণৰ বোলো হৈছিলে, মই এনেকৈ সুধিছিলোঁ তেওঁলোকে কৈছে যে মানে বলেৰো এখন দিছে, তাতে অফিচাৰ 3জন বহি থাকিব, 2জন বেকত থাকিব আৰু 1জন আগত থাকিব। আৰু অফিচাৰ 3জনে মানে তোমাক মানে প্ৰথমতে মানে তুমি কেনেকুৱা ধৰণে মানে গাড়ীখনত মানে গাড়ীখন মানে চলাবা সেইটো তোমালোকৰ লক্ষ্য কৰি থাকিব। আৰু মই যোৱাবাৰ জনামতে তেওঁলোকে মোক জনাইছে যে গাড়ীখন মানে প্ৰথমতে গৈ পেলাই ডাইৰেক্ট গাড়ীখনত বহিবগৈ নালাগে, যিহেতু মানে কি গাড়ীখনত মানে প্ৰথমতে গোটেই 4ৰাউণ্ডটো ঘূৰি ল'ব লাগে, গাড়ীখনৰ পম চম ঠিকে আছেনে ধৰক চকাকেইটা চেক কৰি ল'ব লাগে। তাৰপিছত তুমি গৈ পেলাই গাড়ী মানে দৰ্জা খুলি গাড়ীত বহিব লাগে। তাৰপিছত তোমালোকে মানে ছিট বেল্টটো যিটো ছিট বেল্ট তোমালোকে প্ৰথমতে মাৰি ল'ব লাগে। তাৰপিছত নেক্সট মানে কি তোমালোকৰ লুকিং গ্লাছেই হওক বা মানে বেকৰ গ্লাছখনেই হওক, ফ্ৰণ্ট গ্লাছ সেইখন তোমালোকে ধুনীয়াকৈ মিলাই ল'ব লাগে। তাৰপিছত মিলোৱাৰ পিছত তুমি ষ্টাৰ্ট দি পেলাই গাড়ীখন চলাই দিব লাগে। আৰু তোমালোকে জানা যে মান্দাকাটা হৈছে পাহাৰ এৰিয়া, আৰু আমাৰ এতিয়া আপাৰ আছামৰ ল'ৰাবোৰে বহুতে ধৰক পাহাৰ এৰিয়াত মানে গাড়ী চলাবলৈ অকণমান অসুবিধা হয়, যিহেতু ইণ্টাৰভিউটো এনেকুৱা ধৰণকৈ লৈছে। তোমালোকে নাজানো মানে কি তোমালোকক গৈ আছে যেতিয়া পাহাৰৰ আপটো হৈছে না, আপটোতে তোমাক গাড়ীখন ৰখাই দিবলৈ দিব। আৰু ৰখোৱাৰ পিছত মানে তোমাক আপটো ৰখাই পেলাই আকৌ ওপৰলৈ নিবলৈ দিছে। মানে যিহেতু যেতিয়া মানে তুমি হেণ্ডবেগ ইউজ কৰিব নোৱাৰা, তাত হেণ্ডবেগ ইউজ কৰিলে মানে তোমালোকৰ পইণ্ট কাট খাই বোলে, যিহেতু মোক লগৰকেইজনে জনাইছে। আৰু তুমি মানে যেতিয়া মানে ওপৰত ৰখাই পেলাই আকৌ যদি ওপৰলৈ নিয়া মানে পিছফালে যদি গুচি আহে তেনেকুৱা ধৰণৰ মানে কিবা মাক কটাকটি হয় মানে তাত। আৰু তোমালোকৰ ওপৰলৈ নি থাকিবা, তাৰপিছত ওপৰলৈ নিয়াৰ পিছত ওপৰত ৰখাবলৈ দিব, আকৌ ওপৰৰ পৰা আকৌ পিছলৈ ব্ৰেক কৰিবলৈ দিব। আৰু ব্ৰেক কৰোঁতে কি হয় আজিকালি মানে বহুত ল'ৰা ছোৱালীয়ে কি ব্ৰেকলৈ মানে মূৰটো ডিঙিটো উলিয়াই খিৰিকীয়েদি এই ব্ৰেকটো চাই লয়, কিন্তু তেনেকুৱা ধৰণৰ নহয়। সকলো মানে লুকিং গ্লাছত তুমি চাই পেলাই মানে ব্ৰেকলৈ গাড়ীখন লৈ আহিব লাগে। আৰু তেনেকুৱা ধৰণৰ মানে স্কিল মানে ড্ৰাইভিং টেষ্টটো হয়। আৰু তাৰপিছত তোমালোকৰ যেতিয়া পাছ কৰিবা তোমাক মানে হ'ব বুলি কৈ দিব। আৰু ভাইভাত মানে কি প্ৰশ্ন সোধে মই নেক্সট ভিডিঅ'ত কৈ দিম মানে তোমালোকক। আৰু আজি 2-3টামান প্ৰশ্ন ক'ম মই ড্ৰাইভাৰত কি হয়। আৰু প্ৰশ্নবোৰ মানে এনেকুৱা ধৰণৰ তোমালোকৰ ৰেডিয়েটৰত মানে কি ভৰাব লাগে, আৰু কুলেণ্ট বলেৰোখনত মানে কোনটো কুলেণ্ট ভৰাব লাগে তেনেকুৱা ধৰণৰ। তাৰপিছত তোমালোকৰ মানে স্কুল এখনৰ আগেদি ধৰক গৈ আছে, আগেদি গ'লে মানে কিমান স্পীডত গাড়ীখন নিব লাগে তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। তাৰপিছত বলেৰোখনৰ টায়াৰৰ চাইজটো কিমান বা স্কৰ্পিঅ'খনৰ চাইজটো কিমান তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। আৰু তোমালোকক সুধিছে যে চকাকেইটাত পমৰ পৰিমাণ কিমান পৰিমাণে মানে পম দিব লাগে, এনেকুৱা ধৰণৰ প্ৰশ্নই সুধিছে। আৰু ইমানেই, যদি কিবা বেলেগ তোমালোকৰ সুধিবলৈ থাকে মই কমেণ্ট কৰিবা তোমালোকে, মই লগৰকেইজনৰ পৰা সুধি তোমালোকক কৈ দিম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যিহেতু ড্ৰাইভাৰ স্কিল টেষ্টেই হওক বা চাইক'মেট্ৰিক টেষ্টেই হয় যিটো আহি আছে, আৰু গেট 4ৰ সকলো ধৰণৰ ৰিজাল্টেই হওক বা ন'টিফিকেশ্যনৰ মত তোমালোকক মানে আপডেট সহজতে দি দিম। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ, নমস্কাৰ।